নমস্কাৰ, ডান স্প্লাছৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ জৰিয়তে ডান স্প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ এই বিশেষ অনুষ্ঠান। আজি এই অনুষ্ঠানত দুগৰাকী প্ৰতিভাৱান সংগীত শিল্পীক, সংগীতৰ সাধনা কৰা দুগৰাকী যুৱক যুৱতীক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে গীত গাব। মই প্ৰথমতে স্বাগতম জনাইছোঁ নৱনীৰ ৰয়। নৱনীৰ আৰু মই দীপান্বিতা, তোমাকো স্বাগতম জনাইছোঁ। গতিকে তোমালোকে ইমান সুন্দৰকৈ সাধনা কৰি আছা, তোমালোক দেখিছোঁ ইমান সুন্দৰ তোমালোকৰ সাধনা। গীত শুনিম, কথা পাতিম, কিন্তু আৰম্ভণিতে দীপান্বিতাৰ পৰা এটি গীত শুনিব খুজিছোঁ। কি শুনা পায়? মই জুবিন দাৰ শুভ্ৰ ঠিক আছে। বেলাকাৰ গানটি শুনা। আজি জুবিন চৰ্চাই কৰিম কিছু ন? হয়। গতিকে এই যে আমি জুবিনবিহীন, জুবিনক হেৰুৱাই আমি ইমানেই মৰ্মাহত, এইবাৰ জুবিনবিহীনভাৱে আমি বিহু উদযাপন কৰিব লাগিব। আমাৰ হৃদয়ত সদায় জুবিন গাৰ্গ আছে আৰু সদায় থাকিব। গতিকে দীপান্বিতাৰ কণ্ঠত জুবিন গাৰ্গৰ এক অমৰ সৃষ্টি শুনিব খুজিছোঁ। জুবিন গাৰ্গৰ সুন্দৰ এক সংগীত ব্যৱস্থাপনা, ইমান সুন্দৰ এটি গীত। শুভ্ৰ বলাকাৰ তেওকাত সপোন ৰহনখনা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা। শুভ্ৰ বলাকাৰ তেওকাত সপোন ৰহনখনা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা। সমীৰে বজাই বাহি মৃদু মধুৰ ৰাগিনী জাগে বন মিঠি দৰু দুৰুহিয়াৰ কপনি। সমীৰে বজাই বাহি মৃদু মধুৰ ৰাগিনী জাগে বন মিঠি দৰু দুৰুহিয়াৰ কপনি। সাগৰ নীলাত চকুত সপোনৰে ৰহনখনা। শুভ্ৰ বলাকাৰ তেওকাত সপোন ৰহনখনা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা। বহুত ভাল লাগিলে দীপান্বিতা। জুবিন গাৰ্গৰ সৈতে অনিন্দিতা বাইদেউ গীতটি গাইছিলে নহয় জানো? বহুত বৰ সুন্দৰ গীতটি, অন্যতম প্ৰিয় গীত আমাৰ এই গীতটি। গতিকে মই তোমাৰ ওচৰলৈ আহিছোঁ, নিজৰ ওচৰলৈ আহিছোঁ। এবাৰ কি তুমি এটি গীত শুনিবা? মই আমাৰ জুবিনদাৰ এন্ধাৰ হ'ব নোৱাৰো গানটো গাব এন্ধাৰ হ'ব ওলাইছোঁ। নোৱাৰো। হয়, ঠিক আছে। এই গানটো কম্প'জ, ৰিটেন আৰু গানটো গালেও পূৰা জুবিন দাই গাইছে। এইটো এলবাম জুবিনৰ গানৰ এটা গান হয়। এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো, এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। পাখি মেলা অতীতত কিদৰে পাহৰো, এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো।
মতে হাতেৰে দুখিনো পুৱা জোনৰে ছবি পাখি মেলি সপোনে আগছিলে জীৱন কোনোবা দৰদি আকাশৰ নীলিমাতে হেই মন আজি যেন অসীমত লীন হোৱা তৃষা কেদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো বহুত ভাল লাগিলে নীৰ আচলতে তোমালোকৰ এই যে যুৱ প্ৰজন্মই যে প্ৰাণৰ শিল্পীগৰাকীক যে ইমান সুন্দৰকৈ তোমালোকে হৃদয়ত ৰাখি আছা নহয় জানো জুবিন গাৰ্গৰ এই কিমান দূৰলৈকে শিপাইছে কণমানি শিশু এইটো ইমান সুন্দৰকৈ মায়াবী গায় নিশ্চয় দেখিছা নহয় জানো দীপানিতা নিশ্চয় দেখিছা গতিকে তোমালোকৰ জুবিন গাৰ্গৰ গীত শুনিয়ে ডাঙৰ হৈছা আমিও জুবিন গাৰ্গৰ গীত শুনিছো কিমান শুনিলো আজি এই পৰ্যায় পাইছো জুবিন গাৰ্গৰ গীত শুনিয়ে গতিকে দীপানিতা যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকী হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গ'ল ছিংগাপুৰত গীত গাব যায় অনুষ্ঠান কৰিব গৈ সাগৰত বিলীন হৈ গ'ল জুবিন গাৰ্গৰ এটি গীতেই আছে সাগৰ তলিত শুবৰে মন নিশ্চয় শুনিছা গীতটি তোমাৰ কেনেকুৱা অনুভৱ যেতিয়া আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সেই ইমান হৃদয় বিদাৰক এক বাতৰি নিউজ যেতিয়া তুমি দেখিছা মোবাইলত দেখিছা টিভিত দেখিছা তোমাৰ কেনেকুৱা অনুভৱ হৈছে মই যেতিয়া নিউজটো চাইছোঁ তেতিয়াতো মই বিশ্বাসে কৰিব পৰা নাই যে সকলোৰে তেনেকুৱা হৈছে আনকি আজিও মই বিশ্বাস কৰিব পৰা নাই যে জুবিন যেন আছে আমাৰ মাজত হয় তাৰপিছত যেতিয়া একেবাৰে গম পালে যে জুবিন আমাৰ মাজত নাই ভিডিঅ' কিছুমান দেখা পাইছে সাগৰ সাঁতুৰি গৈ আছে তেওঁ হঠাৎ তেনেকুৱা হৈছে কেনেকুৱা অনুভৱ হৈছে মইতো মানে ভাষাহীন হৈ গৈছোঁ মানে ইমান এটা দুখৰ খবৰ যিহেতু পালোঁ হঠাতে তো বিশ্বাস হোৱা নাছিল আৰু আজিও বিশ্বাস নহয় তথাপিওতো আমাৰ মাজৰ পৰা হেৰাই গ'ল ঈশ্বৰ পুৰুষ ঈশ্বৰ সন্তান এতিয়া তোমালোকে কেনেকৈ জুবিনক জীয়াই ৰাখিবা এতিয়া আমি নিজৰ গানৰ মাজতে গানৰ মাজেৰে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব নহয় জানো দীপানিতা খুব সুন্দৰ এটি অনুভৱ ব্যক্ত কৰিছা তুমি ইমান কম বয়সত যে তোমাৰ হৃদয়ত প্ৰাণৰ শিল্পীগৰাকীৰ বিষয়ে তুমি ইমান সুন্দৰকৈ ব্যক্ত কৰিছা আৰু তোমাৰ হৃদয়ত যে ইমান জীপাল হৈ আছে জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ সেই যি ব্যক্তিত্ব খুবেই প্ৰশংসনীয় মই তোমাৰ ওচৰলৈ আহিছো তোমাৰ কেনেকুৱা অনুভৱ হৈছিল যেতিয়া প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল মই কলেজত আছিলোঁ কলেজত ক্লাছ কৰি আছোঁ আৰু আমাৰ মানে ব্ৰেক টাইম হৈছিলে ইয়াৰ পিছত হঠাৎ শুনি পালোঁ যে জুবিন দা আমাৰ মাজত নাই মই বোলে মিছা কথা কৈছে এইটো কেতিয়াবা ইমান ফেক নিউজ আহি থাকে হ'বই নোৱাৰে আমাৰ মাজত এনেকুৱা মই সেইদিন মানে নিউজত চালোঁ আকৌ এনেকৈ নাই এইটো হ'বই নোৱাৰে ফেক নিউজ মই এইটো ফাৰ্ষ্টতে এইটো মানে তোমাৰ দৰে ময়ো ভাবিছিলোঁ মই ফেক নিউজ ভাবিছোঁ ইয়াৰ পিছত চবে ক'লে নাই ইনষ্টাগ্ৰামত চোৱা নিউজত দিছে নিউজত ফেক নিদিয়ে চালোঁ তথাপিও মানে বিশ্বাস কৰিব পৰা নাই ইয়াৰ পিছত কলেজত যেতিয়া হাহাকাৰ লাগি গৈছে তেতিয়া মানে গম পালোঁ মানে একচেপ্ট কৰিব পৰা নাই তেতিয়াও গম পালোঁ যে নাই নিউজটো সঁচা আৰু যেতিয়া মুখ্যমন্ত্ৰী যেতিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে CM যেতিয়া ঘোষণা কৰিলে তেতিয়াতো আৰু সকলোৱে বিশ্বাস কৰিলে আৰু দেখিলে তাৰপিছত যে সেই ৰঙা ফ্লাইটেৰে যেতিয়া জুবিন গাৰ্গ আহিল বৰজাৰত অগণন গুণমুগ্ধই যেতিয়া পাগলৰ দৰে দৌৰিছিল সেইবিলাকতো দেখিছা নিশ্চয় গতিকে তাৰপিছততো ক'বই নালাগে গোটেই গুৱাহাটী মহানগৰীৰ ৰাজপথ কেৱল কান্দোন এনেকুৱা দৃশ্য কেতিয়াবা কল্পনা কৰিছিলানে কৰিছিলোঁ জুবিন দাৰ কাৰণে কৰিছিলোঁ কিন্তু ইমান জুবিন গাৰ্গ বৰ ডাঙৰ কথা কৈছে কিন্তু জুবিন গাৰ্গৰ কাৰণে কৰিছিলোঁ কিন্তু ইমান জল্দি হ'ব এইটো এনেকুৱা কেতিয়াও ভবা নাই আজি তুমি সুৰত গাইছা এন্ধাৰ হ'ব নোৱাৰো গীতটি গতিকে কি ক'ম আমাৰ এতিয়া ক'লে কি চকু সেমেকি উঠে তাৰপিছত
জীৱ জন্তুৰ আচৰিত কথা, জীৱ জন্তুবিলাকেও কেনেকুৱা ধৰণৰ সঁহাৰি দিছে ন, প্ৰকৃতিয়ে কেনেকুৱা ধৰণৰ সঁহাৰি দিছে। আমাৰ কলেজত যেতিয়া আমি এটা ৰেলী কৰিছিলো, কোৱাচোন কেনেকুৱা ধৰণৰ, অ, তোমালোকৰ কথাবিলাক শুনিব কিয় বিচাৰো, তোমালোকে ভৱিষ্যত এক সপোন গঢ়িবা, ভৱিষ্যত অসমখন গঢ়িবা তোমালোকে। ধন্যবাদ। গতিকে যুৱ প্ৰজন্মৰ চিন্তা চৰ্চাটো খুবেই জনাটো দৰকাৰ। কোৱাচোন কেনেকুৱা। আমি কলেজত ৰেলী কৰিব গৈছিলো, চ' আমি চবে এনেকে কেণ্ডেল মাৰ্চ কৰিছিলো। আমাৰ কলেজৰে এটা ডগী আছে, সিও আমাৰ লগত আহিছে পুৰা, আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আছে। পুৰা ওলাই আহিছে, ফটোৰ ওচৰত আহি বহি থাকিছে। তাৰপিছত আমাৰ কলেজত এটা কেটো আছে, সেই কেটো আহি পুৰা তাতেই বহি আছিলে দুজন। আচৰিত কথা। পুৰা, আৰু এনেতো দিলে খুব খাই চাই, সেইদিন খোৱাও নাই। আৰু মই আটাইতকৈ আচৰিত মানুহ দীপান্বিতা, তোমালোকেও দেখিছা বাতৰিত, এই যে বগলীটো যে পিছত যে জুবিন গাৰ্গৰ ফটোৰ সন্মুখতে যে মৃত্যুবৰণ কৰিলে, সেইটোতো দেখিছা। গতিকে বহু কথা আছে, পাতিব কথাৰ শেষ নাই। গতিকে আমি শ্ৰদ্ধাঞ্জলি জনাই থাকিম জুবিন গাৰ্গক। এইবাৰ জুবিনবিহীন অসম আমি বিহু পালন কৰি উদযাপন কৰিম। মই দীপান্বিতাৰ কণ্ঠটি শুনিব খুজিছোঁ। এইবাৰ কি শুনাবা, কি গীত শুনাবা এইবাৰ? বিহু বিহু গাবা। বিহু অলপ দেৰিকে শুনিম, আৰু বেলেগ অলপ এনে লতাজিৰ এটা গান আছে, হিন্দী গান। ঠিক আছে ঠিক আছে, এইবাৰ তুমি লতাজিৰ গীত শুনিম। ঠিক আছে। लग जा गले के फिर हंसी रात हो न हो, शायद फिर इस जन्म में मुलाकात हो न हो, लग जा गले से हमको मिली है आज ये घड़ियां नसीब से, हमको मिली है आज ये घड़ियां नसीब से, जी भर के देख लीजिए हमको करीब से, फिर आपकी नसीब में ये बात हो न हो, शायद फिर इस जन्म में मुलाकात हो न हो, लग जा गले से। ইমান সুন্দৰকৈ গাইছা দীপান্বিতা। ধন্যবাদ। লতাজিৰ গীতটি বহুত জীপাল কৰি তুলিছা আচলতে, বৰ সুন্দৰকৈ গাইছা তুমি, আৰু সংগীত যে সুন্দৰকৈ সাধনা কৰি আছা, বহুত ভাল লাগিছে। মই তোমাৰ সংগীত যাত্ৰাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। তুমি সংগীত ক'ত শিকি আছা? মই সংগীত জয়তী ভট্টাচাৰ্য মেমৰ ওচৰত শিকি আছোঁ। জয়তী ভট্টাচাৰ্য, মই তেখেতক ভালদৰে জানো, তেখেতৰ লগত অনুষ্ঠান কৰিছোঁ। কি এতিয়া পাঠ্যক্ৰম? এতিয়া মই থাৰ্ড ইয়াৰত আছে, থাৰ্ড ইয়াৰত ন। গতিকে স্কুলখনৰ নামটো জানিব বিচাৰিছোঁ, স্কুলখনৰ তেখেতৰ তাত শিকি আছা তুমি সুন্দৰকৈ। গতিকে এতিয়া তুমি থাৰ্ড ইয়াৰত ন। গতিকে ঠিক আছে, তুমি সুন্দৰ সংগীত সাধনা কৰি আছা, ভাল লাগিছে। এই যে তুমি লতাজিৰ গীতটি গালা, কিন্তু আন এটি দুখৰ খবৰ আমি পালোঁ। লতাজিৰ ভগ্নী, এছিয়ান নাইটিংগেল বুলি যাক কোৱা হয়, ৯২ বছৰ বয়সত দপদপাই থকা ভাৰতৰ কোকিলকণ্ঠী, বিশ্বৰ কোকিলকণ্ঠী আমাৰ আশাজী নাই। কেনেকুৱা অনুভৱ হৈছে তোমাৰ? মোৰ মানে এটা অনুষ্ঠানত আমি কিমান কেইগৰাকী শিল্পীক স্মৰণ কৰিব লগা হৈছে নহয় জানো? আশাজীৰ অনুভৱটি জানিব বিচাৰিছোঁ। আশাজীকতো মই
মানে নিজৰ ভগৱানতকৈ বেছি ভাবোঁ মানে গান মই তেওঁৰ বেছিকৈ শুনো তেওঁৰ আৰু লতাজীৰ তেখেত তোমাৰ গুৰু হয় গুৰুৰ দৰে লতাজীৰ ঠিকে আছে সেইকাৰণে তোমালোকে আচলতে এই যে শাস্ত্ৰীয় সংগীতৰ মূল্যটো তুমি বুজি পাইছা মই এতিয়া নৱনীৰ ওচৰলৈ আহিছোঁ তোমাৰ সংগীত যাত্ৰাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ তুমি সংগীত ক'ত শিকি আছা মই জয়তী ভট্টাচাৰ্যী মেমৰ ওচৰত শিকি আছোঁ সৰগম মিউজিক ক্লাছেছ আৰু মই পাঠ্যক্ৰম এতিয়া তোমাৰ কোন মই এতিয়া নিপুণ কৰি আছোঁ তুমি নিপুণ কৰি আছা কেনেকুৱা তেওঁৰ ওচৰত সংগীত শিকি তোমাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা মেমৰ তেখেতৰ তাত ওচৰত ফাৰ্ষ্ট মই জয়তী ভট্টাচাৰ্যক জানো আচ্ছা। তেওঁৰ সৈতে বহু অনুষ্ঠান মই কৰিছোঁ গতিকে কেনেকুৱা ধৰণৰ তোমাৰ অভিজ্ঞতা মই মানে মোৰ আগত সৰু থাকোঁতে বেলেগ জেগাত গান শিকিছিলোঁ ইয়াৰ পিছত তাতে শিকাৰ পিছত মোৰ মাৰ এক্সিডেণ্ট হৈছিলে তো বহুত গেপ পৰি গৈছিলে ডাঙৰ মা ভাল পাইছে এতিয়া এতিয়া ভাল পাইছে অহ, চ' গতিকে ভাল এক্সিডেণ্টৰ লাগিলে। পিছত হয় মানে 5 years পৰা গেপ পৰি গৈছে ক্লাছ 5লৈকে শিকিছিলোঁ ইয়াৰ পিছত আফটাৰ ক্লাছ 10 মই আকৌ মানে শিকিবলৈ বিচাৰিছিলোঁ তো মেমৰ ওচৰত মেমক পালোঁ তো মোৰতো পূৰা বেচিক্স পূৰা একদম পাহৰি গৈছিলোঁ আকৌ মেমে মানে ভালকৈ আমাক আকৌ তাৰপিছত তুমি আকৌ মানে যেতিয়া তোমাৰ মাৰ সেই দুৰ্ঘটনাৰ পিছত তুমি মানে সংগীত এৰি দিয়াৰ দৰে হৈছিলে আকৌ তুমি তোমাক ভগৱানে আকৌ লৈ আহিছে সুন্দৰ সংগীত সাধনা কৰি থাকা আৰু তোমাৰ এনে কি পঢ়ি আছা এতিয়া মই এতিয়া কেচি দাস কমাৰ্চ কলেজত পঢ়ি আছোঁ বিকম ছেকেণ্ড ছেমিষ্টাৰ বৰ ভাল কথা সংগীতৰ লগতে পঢ়া শুনা আগুৱাই লৈ যাব লাগিব হয় গতিকে আন এটি গীত শুনিব খুজিছোঁ এইবাৰ তোমাৰ কণ্ঠত কি শুনাবা এইবাৰ এতিয়া জুবিনদাৰ প্ৰতিদিনে প্ৰতিদিনে হয় খুব সুন্দৰ গীত প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল আকাশে গাতে লবৰে মন সাগৰ তলিত সোঁপৰে মন মনৰ চিলা উৰুৱাই জীৱনে আকাশে গাতে লবৰে মন সাগৰ তলিত সোঁপৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় ৰে ৰাৰা ৰে ৰাৰা ৰে ৰে না ৰে ৰা ৰে ৰাৰা ৰে নাৰা ৰে ৰে না ৰে ৰা বহুত ভাল লাগিলে নৱনী ধন্যবাদ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ইমান সুন্দৰ এটি গীত জনপ্ৰিয় গীত এই গীতটি বিহু মঞ্চত জুবিন গাৰ্গে প্ৰায় কণ্ঠদান কৰিছিলে আমি জুবিন গাৰ্গৰ বহু অনুষ্ঠান চাইছোঁ এই গীতটি জুবিন গাৰ্গে গাইছিলে আৰু পাপনেও এই গীতটি গাইছে তেওঁ অলপ বেলেগ ষ্টাইল জুবিন গাৰ্গৰ অলপ বেলেগ ষ্টাইল দিগন্ত ভাৰতী লিখা এটি গীত জনপ্ৰিয় গীত জুবিন গাৰ্গৰ কণ্ঠত
ভাল লাগিলে আচলতে এই গীতটিতেই আছে যে সাগৰ তলিত শুবৰে মন ন গতিকে তেনেকুৱা এক ধৰণৰ ঘটনাই ঘটি গ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত মই দীপান্বিতাৰ ওচৰলৈ আহিছো আমি একেবাৰে অনুষ্ঠান অন্তিম মুহূৰ্তত উপনীত হৈছো তোমালোকৰ যে এই সংগীত যাত্ৰা সেই সংগীত যাত্ৰা সুন্দৰকৈ আগুৱাই যাওক তোমালোকে পঢ়া শুনাৰ লগতে সংগীত সাধনা কৰি যোৱা আৰু তোমালোকৰ দেখিছো সংগীত সাধনা অতি সুন্দৰ তোমালোকে সুৰত গাইছা গতিকে ভাল লাগিছে এবাৰ দীপান্বিতাৰ কণ্ঠত এটি শুনিব খুজিছো গীত মই এতিয়া আশা ভোসলেজীৰ এটি গান গাম আৰু দীপান্বিতাৰ এই গীতটি শুনাৰ পিছতে আমি অলপ বিহু যিহেতু বিহুৰ বতৰ গতিকে আমি বিহু এটি শুনিম বিহু শুনাৰ পিছত আমি অনুষ্ঠানৰ পৰা বিদায় লম ओ मेरे सोना रे सोना रे दे दूंगी जान जुदा मत होना रे मैंने तुझे जरा देर में जाना हुआ कसूर खफा मत होना रे मैंने तुझे जरा देर में जाना हुआ कसूर खफा मत होना रे ओ मेरे सोना रे सोना रे सोना ओ मेरी बाहों से निकल के तू अगर मेरे रास्ते से हट जाएगा तो लहरा के हबल खा के मेरा साया तेरे तन से लिपट जाएगा तुम छोड़ो लाख दामा छोड़ते हैं कभी अरमां कि मैं भी साथ रहूंगी रहोगे जहाँ वो मेरे सोना रे सोना रे सोना रे दे दूंगी जान जुदा मत होना रे मैंने तुझे जरा देर में जाना हुआ कसूर खफा मत होना रे मैंने तुझे जरा देर में जाना हुआ कसूर खफा मत होना रे ओ मेरे सोना रे सोना रे सोना বহুত ভাল লাগিলে দীপান্বিতা আশাজীৰ ইমান সুন্দৰ এটি অমৰ সৃষ্টি ইমান সুন্দৰ এটি গীত তুমি গাই দিলা অতি জনপ্ৰিয় এটি গীত এইবোৰ গীত শুনিয়ে আমি আমাৰ দেহ মন হাত পেলাওঁ নহয় জানো গতিকে বহুত ভাল লাগিছে আমি বেছি দেৰি নকৰোঁ আমি অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ বেছি পলম নকৰোঁ নৱনীৰৰ পোনে পোনে নৱনীৰৰ কাষলৈ আহিছোঁ এটি গীত শুনিব খুজিছোঁ তাৰপিছত আমি বিহু শুনিম তোমাৰ কথা পাপনদাৰ তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে এটি বেলি ফুটে কানে কানে মোক কলে তুমি মই একেটি পুৱাৰে বেলি ফুটে উৰে নিশা মোক আহি জোকালে
জুৰুলা কৰিলে ছায়া হৈ আহা এবাৰ কাষৰলে দিতখত নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে বহুত ভাল লাগিলে নৱনীত। আচলতে এই গীতটি শুনিলে বেলেগ এখন জগতলৈ যোৱা যেন লাগে। তুমি অনুষ্ঠানটো একেবাৰে হাত পেলাই দিছা। আচলতে তোমাৰ যি কণ্ঠ, তুমি পাপনৰ গীত সাধনা কৰিবা। তোমাৰ কণ্ঠ পাপনৰ কণ্ঠৰ লগত তোমাৰ কণ্ঠৰ মিল আছে। মই তোমাক কৈয়ে দিলোঁ অনুষ্ঠানতে, পাপনৰ গীতসমূহ তুমি সাধনা কৰিলে ভাল লাগিব। আৰু এই গীতটি সুন্দৰ হৈছে। আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। তোমালোকৰ যি সংগীত সাধনা, এই সংগীত সাধনা সুন্দৰকৈ গৈ থাকক, পঢ়া শুনা গৈ থাকক। আচলতে তোমালোকেই হ'ল আমি নতুন অসম এখন গঢ়িব লাগিব। তোমালোকৰ যি চিন্তা চৰ্চা সুন্দৰ হৈ গৈ থাকক, আৰু আমাৰ জাতিটো যাতে জীপাল হৈ থাকে, সংগীত সদায় হৃদয়ত থাকিব লাগে, নহয় জানো? গতিকে কেনেকুৱা অনুভৱ হৈছে, মই দীপান্বিতাৰ পৰা অনুভৱটি জানিব বিচাৰিছোঁ। আজি তুমি এই মজিয়াত উপবিষ্ট হৈ কেনেকুৱা লাগিছে তোমাৰ? মইতো প্ৰথম এনেকুৱা নিউজত আহিছোঁ আৰু প্ৰথম তুমি হয়, বহুত ভাল লাগিছে, উম। বহুত আনন্দিত অনুভৱ হৈছে। আৰু তোমাৰ কেনেকুৱা অনুভৱ হৈছে নৱনীতৰ? মোৰো বহুত ভাল লাগিছে। আজি আৰু কিছু কথা আমি পাতিলোঁ আৰু গীত শুনিলোঁ, নহয় জানো? গতিকে বিহুৰে আমি অনুষ্ঠানৰ সামৰণি মাৰিম। গতিকে বিহু অলপ শুনিব খুজিছোঁ। মই এতিয়া জুবিনদাৰ দিখৌনো এৰিব নোৱাৰোঁ এই গান। ঠিক আছে, ঠিক আছে। দিখৌনৈ এৰিব নোৱাৰোঁ, জাজিনৈ এৰিব নোৱাৰোঁ, দিখৌনৈ এৰিব নোৱাৰোঁ, জাজিনৈ এৰিব নোৱাৰোঁ, মৰমক এৰিব নোৱাৰোঁ, মৰিব নোৱাৰোঁ, দিখৌনৈ এৰিব নোৱাৰোঁ, জাজিনৈ এৰিব নোৱাৰোঁ, ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচোৱা পলিছে, ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচোৱা পলিছে, পলাশ নহয় জমি চোৱা, ই যে মোৰ কলিজাৰে ৰঙা তেজ, দিখৌনৈ এৰিব নোৱাৰোঁ, জাজিনৈ এৰিব নোৱাৰোঁ, দিখৌনৈ এৰিব নোৱাৰোঁ, জাজিনৈ এৰিব নোৱাৰোঁ। আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠান, দা নিউজ প্লাছৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে।